মই খুৱাই লোৱাই পিন্ধাই আপোনালোকৰ চৰকাৰী স্কুলত দিয়া নাই, প্ৰাইভেট স্কুলত দিছো। মাহেকত পইচা দিওঁ আপোনালোকক। আমি পইচা দিওঁ কাৰণে আপোনালোকে চেলাৰী পাই আছে। আপোনালোকে ৰেছপন্সিবিলিটি সেইখিনি ল'ব লাগে যে এটা বাচ্চাক কোনোবাই যদি মাৰি আছে, আপোনালোকৰ স্কুলত কি চিষ্টেম চলি আছে? কেমেৰা নাই, মই মানিছো মোৰ ল'ৰা বদমাচি কৰিছে, মাৰপিট কৰিছে, কিন্তু ইনজিঅৰ কোন হৈছে? এইটো চিটি স্কেন কৰিব লাগিব। ডক্টৰে গম পাব যে ইয়াৰ প্ৰব্লেমটো ইয়াৰ কি হৈছে। ইয়াতে দেখাই দিয়া, ভিডিঅ' কৰা। মোৰ প্ৰশ্ন হৈছে, ছাৰ আপুনি প্ৰিন্সিপাল, এজ এ প্ৰিন্সিপাল মই ল'ৰাৰ গাৰ্জেন যদি ঘৰত কিবা এটা হয় তেতিয়াহ'লে সেইটোৰ ৰেছপন্সিবিলিটি মই ল'ম। স্কুলত যদি কিবা এটা তাত হৈ যায়, আমি নিউজ মিডিয়াত দেখা পাই আছো, ষ্টুডেণ্টবোৰে মাৰপিট কৰি থকা অৱস্থাত এটা ষ্টুডেণ্ট মৰি গৈছে। আজি যেনেকে মাৰিছে, হাত মাৰ্ডাৰ হৈছে, ইয়াতে মাৰিছে, কিমান ফুলি গৈছে। এইটো আপোনালোকে মেডিকেল কিয় কৰোৱা নাই? উইদাউট মেডিকেল নকৰাকৈ আপুনি মোৰ ল'ৰাক ঘৰত কেনেকে পঠাই দিলে? এইটোৰ এনচাৰ দিয়কচোন মোক। আমি আমার যে আছে কি আছে আপনার? আমার যে ডেটল বা যে সামান্য ফার্স্ট আচ্ছা এক সেকেন্ড, হেডত ইনজিওর হৈছে, এইটো সিটি স্কেন কৰিব লাগিব। ডক্টৰে গম পাব যে ইয়াৰ প্ৰব্লেমটো ইয়াৰ কি হৈছে। ইয়াতে দেখাই দিয়া, হেড ইনজিওর হৈছে, ইমানখিনি ফুলি গৈছে, ব্লিডিং হৈছে। আপুনি ডক্টৰ নেকি? আপুনিতো ডক্টৰ নহয়, আপুনি এজন টিচাৰ। আপোনাৰ কৰ্তব্য আছিল যে ল'ৰাজনক সিকিউৰিটি গাৰ্ড দি পঠাই দি চিভিল হস্পিটেলত ফাৰ্ষ্ট এড ট্ৰিটমেণ্টটো দিবৰ কাৰণে। আপুনি কিয় চৰকাৰী হস্পিটেলত পঠাই নিদিয়া নাই? আপুনি বহক। না না, মই ইয়াতে বহিবৰ কাৰণে অহা নাই, আপোনাৰ লগত কথা পাতিবৰ কাৰণে অহা নাই। এক বছৰ আগতো মোৰ ল'ৰাক মাৰিছে, এনেকে মাৰি মাৰি আপোনালোকে কেতিয়াবা মোৰ ল'ৰাক মাৰি পেলাব? নহয়, মই মোৰ কথাটো শুনি লওক। ওকে, মোৰ ল'ৰাক মই খুৱাই লোৱাই পিন্ধাই আপোনালোকৰ চৰকাৰী স্কুলত দিয়া নাই, প্ৰাইভেট স্কুলত দিছো। মাহেকত পইচা দিওঁ আপোনালোকক। আমি পইচা দিওঁ কাৰণে আপোনালোকে চেলাৰী পাই আছে। আপোনালোকে ৰেছপন্সিবিলিটি সেইখিনি ল'ব লাগে যে এটা বাচ্চাক কোনোবাই যদি মাৰি আছে, আপোনালোকৰ স্কুলত কি চিষ্টেম চলি আছে? চিচি কেমেৰা নাই, মই নিজে গৈ মই মানিছো মোৰ ল'ৰা বদমাচি কৰিছে, মাৰপিট কৰিছে, কিন্তু ইনজিঅৰ কোন হৈছে? আপুনি এইটো ক'ব ইনজিঅৰটো চাব লাগিছিল। মই নিজে সেইবিলাক ল'ৰা হৈছে না মোৰ ল'ৰা হৈছে? আপুনি এইটো চাব লাগিব। আজি যদি মৰি গ'লা হয় মোৰ ল'ৰা, তাই কোনে ল'লা হয়? কোনে ল'লা হয়? না, মোৰ কথাটো শুনক। মই নিজে তাত গৈ কিনে ইহঁতক মোৰ অফিচলৈ লৈ আহিছো। আমি থাকো খাৰুপেটীয়া, আমি ভেনেদি পঠাই দিওঁ 20 কিলোমিটাৰ দূৰত। ইয়াৰ নানীৰ ঘৰ ইয়াত। মই গুৱাহাটীৰ পৰা ইমাৰ্জেঞ্চিত আহিব লগা হ'ল স্কৰপিঅ লৈ, টকা 3000 টকা তেল ভৰাই। আপোনালোকৰ দায়িত্ব নাই মোৰ ল'ৰাটোক মাৰি এইবিলাক টকা গ'লা হয় চিভিল হস্পিটেলত ট্ৰিটমেণ্ট কৰা। টকাটো বাদেই দিলো, আমি দিলো হয় টকা। এইটো কথা নহয় যে সিৰিয়াছ যদি যেতিয়া হয় আমি লৈ সেইটো সিৰিয়াছ নহয় নেকি? সিৰিয়াছ নহয় নেকি? পানী ঢালিছে তাৰ মূৰত। মানে ইয়াতে উশাহ নিশাহ ল'ব পৰা নাই, হোৱা নাছিলে, এইটো ইমানটো ফুলি যোৱা নাছিল। সেইকাৰণেতো আপুনি তাক চিভিল হস্পিটেলত পঠাই কিনে ট্ৰিটমেণ্টটো কৰাব লাগিছিল। মানে বেছি সিৰিয়াছ হৈ গ'লে দেখুওৱা নাই। এক ছেকেণ্ড, যদি মানুহ ভিতৰত হেডৰ ভিতৰত যদি ইনজিঅৰ হয়, 1-2 ঘণ্টা 3 ঘণ্টা মানুহ বেহুচ নহয়, হঠাৎকে বমি কৰিব, তাৰ পিছত মানুহ মৰি যায়, ঢুকাই যায়। যদি হেডৰ ভিতৰত কিবা এটা যদি ইনজিঅৰ হৈ থাকিলে হয়, সেই বস্তুটো ৰেছপন্সিবিলিটি কোনে ল'লে হয়? আপুনিতো তাক মেডিকেল কৰাব লাগিছিল। আমি আমাৰ যি ফাৰ্ষ্ট এইড আছে সেইটো নহ'ব নহয়। নাই নাই, আপুনি ডক্টৰৰ তাত পঠাব লাগিছিল। ডক্টৰৰ তাত পঠাই কেনে তাৰ যিখিনি হেডত ইনজিঅৰ হৈছে এইটো ডক্টৰেহে গম পাব এইটো কি হৈছে। এতিয়া এইটো চিটি স্কেন কৰিব লাগিব। এতিয়া কোনটো গাৰ্জেনৰ নাম্বাৰটো দিয়ক। মোৰ